5টা 6টালৈকে মই থিয় হৈ থাকোঁ বিশেষকৈ মোৰ সমষ্টিৰ আৰু যিখিনি মানুহৰ লগত ব্যক্তিগত পৰিচয় তেওঁলোক আজি দিনটোত আহে আৰু মই যিমান পাৰোঁ চেষ্টা কৰোঁ যাতে সকলোকে খন্তেক সময়ৰ বাবে লগ কৰিব পাৰোঁ এইবাৰটো পৰিকল্পনা এটাই বিজেপি ইলেকশ্যনত জিকিব লাগে গতিকে এইবাৰ পৰিকল্পনা বহুত দীঘলীয়া নহয় সৰু পৰিকল্পনা যে তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ হ'ব লাগে তাৰ কাৰণে প্ৰচেষ্টা চলাব লাগিব চিলাৰায় দিৱস আছে তাৰপিছত মই ৱেষ্ট গোৱালপাৰাত যাম গধূলি গুৱাহাটী মেডিকেল কলেজত কেইবাটাও অনুষ্ঠান আছে এনেকৈতো চলি আছে বহুত বছৰৰ পৰা গতিকে মই কিবা নতুনকৈ নাভাবোঁ গতানুগতিকভাৱে চলি আছে যিমান দিনলৈকে চলি থাকিব আৰু যিখিনি মানুহৰ লগত মই ৰাজনীতি বা সমাজৰ কাম আৰম্ভ কৰিছিলোঁ বহুতবিলাক এতিয়া ঘৰত সোমাই আছে বেমাৰ আজাৰ হৈছে কোনোবা চাকৰি কৰিবৰ কাৰণে বেলেগ স্থানত থাকে গতিকে তেওঁলোকৰ ল'ৰা ছোৱালী ভায়েক তেওঁলোকো আহে গতিকে ইয়াতে 5টামান জেনেৰেশ্যন গোট খাই আছে যাক 2001ত যাৰ 60 বছৰ হৈছিল তেওঁলোকৰ এতিয়া 90 বছৰ আহিব নোৱাৰে তেওঁলোকৰ ল'ৰা আহে ল'ৰা আহিব নোৱাৰিলে তেওঁলোকৰ ভায়েক আহে এনেকৈ কেইবাটাও জেনেৰেশ্যন মোকো আহি যেতিয়া কয় মই অমুকৰ ল'ৰা বুলি তেতিয়াহে মই চিনি পাওঁ সকলোৰে নিজৰ নিজৰ আশীৰ্বাদ দিয়াৰ একোটা প্ৰক্ৰিয়া আছে যি আশীৰ্বাদ হয় সকলোৱে মই ধন্যবাদ জনাম যে বহুত বছৰ ৰাজনীতি হ'ল 25 বছৰ 2001 চনত মই প্ৰথম MLA হৈছিলোঁ আজি 2025 পাৰ হ'ল 26 তাৰমানে সুদীৰ্ঘ 25 বছৰ মই বিধায়ক আৰু মন্ত্ৰী হৈ থাকিলোঁ আৰু ৰাইজৰ আশীৰ্বাদত এতিয়ালৈকে যি চলি আছে ভালেই চলি আছে প্ৰতিবাৰে ভালেই হৈ আছে গতিকে মই বুজোঁ যে ঠিক আছে এতিয়ালৈকে যিখিনি কৰিছোঁ ৰাইজে ভাল পাই আছে ৰাইজে মৰম আশীৰ্বাদ দি আছে মই যিমান দূৰ শুওঁ নিজে চিন্তা কৰি 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা শুওঁ কিন্তু ফ্লাইটত গ'লে অলপ শুই দিওঁ গাড়ীত গ'লে অলপ শুই দিওঁ হেলিকপ্টাৰত গ'লে অলপ শুই দিওঁ কিন্তু বিচনাত পৰি যাক টোপনি বুলি কয় সেইটো ইলেকশ্যনৰ সময়ত 1.5-2 ঘণ্টা আৰু সাধাৰণ দিনত 5 ঘণ্টা কেতিয়াবা 5.5 ঘণ্টা কিন্তু যোৱা আগষ্ট মাহৰ পৰা মই নাভাবোঁ যে মই 2 ঘণ্টাতকৈ বেছি শুইছোঁ বুলি মোৰ কেতিয়াবা যদি